নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অতি দুখৰ বিষয় যে আজিলৈকে শ্ৰমিক সহায়কাৰী আৰু মিনি শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিয়াটো, আনকি প্ৰাপ্যৰ মজুৰিৰ পৰাও বঞ্চিত ৰাজ্যৰ 1,21,000 শ্ৰমিক সহায়ক আৰু মিনি শ্ৰমিক দিনৰ পিছত দিন ধৰি অংগনবাড়ী শ্ৰমিক সহায়ক আন্দোলন অব্যাহত কৰি আহিছে। পৰিচালকসকলে চৰকাৰলৈ প্ৰেৰণ কৰা সন্মানীয় বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত বিচলিত হৈ পৰিছে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকল CTUAকে ধৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়ক সন্থাই উজানবজাৰত শিশু আৰু মহিলা কল্যাণ বিভাগৰ কাৰ্যালয় উত্থাপন কৰে। অসম ৰাজ্যিক অংগনবাড়ী শ্ৰমিক সহায়কাৰী সন্থাৰ পৰিচালক মহোদয়ে 2020 চনৰ নৱেম্বৰ মাহত অসম চৰকাৰলৈ এক শক্তিশালী আন্দোলনৰ সৃষ্টি কৰিছে। আজিলৈকে কাৰ্যকৰী হোৱা নাই। চৰাইদেউ, শিৱসাগৰ, তামুলপুৰ, দক্ষিণ কামৰূপকে ধৰি নগাঁও জিলাৰ অংগনবাড়ী কৰ্মী আৰু মিনি কৰ্মীসকলে পৰিচালকৰ কাৰ্যালয়ত চৌহদ স্থাপন কৰে। প্ৰতিদিনে প্ৰতিটো শিশুৰ খাদ্য ব্যয় বৃদ্ধিৰ দাবীতো সফল নহ'ল শ্ৰমিকসকল। অংগনবাড়ী কৰ্মীসকলে 2014 চনৰ পৰা 65 লাখ শিশুৰ বাবে পুষ্টিকৰ খাদ্যৰ দাবী জনাই আহিছে, যাৰ প্ৰতিদিনে দুবাৰকৈ আহাৰ গ্ৰহণৰ বাবে প্ৰতিদিনে খাদ্যৰ মূল্য প্ৰতিটো শিশুৰ বাবে মাত্ৰ 8 টকা।